ছাত্ৰীসকল তোমালোকৰ ক্লাছ 7 কাৰণে গণিত কেইটামান এমচিকিউ লৈ আহিছো আমি প্ৰশ্নখিনি অলপ চাওঁচোন প্ৰশ্নটো হৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ প্ৰসাৰ হ'ব প্ৰথম 10টা স্বাভাৱিক সংখ্যা আমি লিখি লৈছো 1 2 3 4 5 6 7 8 9 10 এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 10 আৰু একেবাৰে সৰুটো হৈ গ'ল 1 গতিকে প্ৰসাৰ বুলি ক'লে আমি ডাঙৰটোৰ পৰা আমি একেবাৰে সৰুটো বিয়োগ কৰিছো 10ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9 গতিকে ইয়াৰ প্ৰসাৰ হ'ব 9 গতিকে সি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ 1 4 6 5 4 1 4 6 7 এই সংখ্যাবোৰৰ বহুলক হ'ব বহুলক হ'লে আমি সংখ্যাবোৰ কোনটো সংখ্যা কেইবাৰ আছে আমি চাম আমি প্ৰথমতে এক সংখ্যাটো চাওঁ এক সংখ্যাটো ইয়াৰ এবাৰ দুবাৰ আছে গতিকে মই দাগ চিন দিছো এক সংখ্যাটো আছে দুবাৰ তাৰপিছত আমি চাৰি সংখ্যাটো চাওঁ চাৰি সংখ্যাটো এবাৰ দুবাৰ তিনিবাৰ আছে গতিকে তিনডাল চিন দিছো মই চাৰি সংখ্যাটো তিনিবাৰ আছে পাঁচ সংখ্যাটো চাওঁ আমি পাঁচ সংখ্যাটো অকল এবাৰ আছে ছয় সংখ্যাটো চাওঁ আমি ছয় সংখ্যাটো ইয়াত আছে দুবাৰ গতিকে মই ইয়াত দুডাল চিন দিছো দুই হৈছে আৰু সাত সংখ্যাটো আছে অকল এবাৰ আমি ইয়াত চাওঁ 1 4 5 6 7 এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ কোনটো সংখ্যা বেছিকৈ আছে বেছিকৈ থকা সংখ্যাটো হৈছে 4 4 সংখ্যাটো তিনিবাৰ আছে গতিকে এই সংখ্যাবোৰৰ বহুলক হ'ব 4 এটা মুদ্ৰা টছ কৰিলে মুণ্ড বা পুচ্ছ পোৱা সম্ভাৱিতা কিমান হেড বা টেল পোৱা সম্ভাৱিতা কিমান সুধিছে এটা মুদ্ৰাত হেড আৰু টেল অকল দুটা আছে গতিকে তাৰ ভিতৰত আমি যদি টছ কৰো কোনবা এটা সংখ্যা হেড বা টেল কোনবা এটা সংখ্যা কোনবা এটা ওলাব গতিকে ইয়াৰ সম্ভাৱিতা হ'ব দুভাগৰ 1 এডুকেশ্যন শব্দৰ পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা কিমান এডুকেশ্যন শব্দটোত কিমানটা আখৰ আছে আমি চাই লম ইয়াত আখৰ আছে মুঠ আখৰ আছে 9টা আছে আৰু এই শব্দটোৰ স্বৰবৰ্ণ কেইটা আছে 5টা মুঠ আখৰ আছে 9টা মুঠ স্বৰবৰ্ণ আছে 5টা গতিকে সম্ভাৱিতা হ'ব মুঠ স্বৰবৰ্ণটোক মুঠ আখৰে আমি হৰণ কৰি দিব লাগিব পাই 5/9 গতিকে আনসাৰটো হ'ব সি নম্বৰটো 2 0 1 5 3 4 6 8 12 9 10 এই তথ্যখিনি মধ্যমা হ'ব মধ্যমা উলিয়াবৰ কাৰণে আমি এই তথ্যখিনি ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত আমি সজাই ল'ম আমি ইয়াত মই ঊৰ্ধ্বক্ৰমত সজাইছো 0 1 2 3 4 5 6 8 9 10 12 আমি যদি চাই ইয়াত 1 2 3 4 5 6 7 8 9 10 11 ইয়াত 11টা আছে গতিকে মই 5টা 5টাকৈ ভাগ কৰি দিম 1 2 3 4 5 6 নম্বৰটো হৈছে এফালে 5টা হৈ গ'ল 1 2 3 4 এফালে 5টা হৈ গ'ল মাজত হৈ গ'ল 5 গতিকে ইয়াৰ মধ্যমা হ'ব 5 পাঁচজন ল'ৰাৰ বয়স ক্ৰমে 11 12 12 12 আৰু 13 বছৰ তেওঁলোকৰ গড় বয়স হ'ব আমি গড় বয়স উলিয়াবৰ কাৰণে মুঠ ৰাশিৰ সমষ্টি আৰু মুঠ ৰাশিৰ সংখ্যা ইয়াত মুঠ ৰাশিৰ সংখ্যা আছে 5টা 5জন ল'ৰা আছে আৰু গতিকে মই 5 পাতিছো মুঠ ৰাশিৰ সমষ্টি আমি গোটেই বয়সকেইটা যোগ কৰি দিছো যোগ কৰিলে পাম মই 60 পাম পাছে যদি 12 60 হৰণ কৰিব হয় 12 হ'ব গতিকে ইয়াৰ গড় হ'ব 12 এই নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7 নম্বৰ প্ৰশ্নটো চাওঁ কোনো এটা সংখ্যাৰ 1/4 লগত 5 যোগ কৰিলে 6 পোৱা যায় এই উক্তিৰ সমীকৰণটো হ'ব ধৰা হ'ল সংখ্যাটো y 1/4 সমান y/4 হ'ব গতিকে তাৰ লগত 5 যোগ কৰিছে y/4 লগত 5 যোগ হ'ব তাৰ মানটো কিমান কৈছে 6 গতিকে শুদ্ধটো হ'ব y/5 প্লাছ y/4 প্লাছ 5 6 এটো শুদ্ধ উত্তৰ হ'ব 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো p/5 প্লাছ 4 ৰ সমীকৰণৰ এটা সমাধান আমি p/5 প্লাছ 4 সমীকৰণটো পাতি দিছো প্লাছ 4 5 সমীকৰণটো পাতি লৈছো আমি 4টো পৰীক্ষান্তৰ কৰিছো 5 বিয়োগ 4 গতিকে 1 হৈ যাব p/5 আছে গতিকে আমি 5টো 1 লগত পূৰণ হৈ যাব ইয়াৰ আনসাৰটো হ'ব 5 গতিকে সমীকৰণটোৰ সমাধান হ'ব এটা 5 এই নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ ৰৈখিক যোগ কোণৰ সমষ্টি হ'ব আমি যদি এই চিত্ৰটো চাওঁ এই চিত্ৰটোত এই দুইটা এই এজোৰ কোণটোৱে ৰৈখিক যোগ সৃষ্টি কৰিছে কাৰণ যদি আমি OB এডাল যদি আমি উমৈহতীয়া বাহুডাল নাইকিয়া কৰি দিওঁ এডাল ৰেখা সৃষ্টি কৰিব ৰেখা সৃষ্টি হ'লে ইয়াৰ 180 ডিগ্ৰী কোণ সৃষ্টি হ'ব গতিকে ৰৈখিক যোগ কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী 10 নম্বৰ প্ৰশ্ন চাওঁ আমি 155 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মান হ'ব এজোৰ কোণ সম্পূৰক বুলি কোৱা হ'ব যেতিয়া কোণজোৰৰ যোগফল 180 ডিগ্ৰী হয়
তেতিয়াহ'লে এটাক আনটোৰ সম্পূৰক বুলি কোৱা হ'ব এতিয়া কৈছে 155 ডিগ্ৰী গতিকে 155 ডিগ্ৰীৰ সম্পূৰক উলিয়াবলৈ হ'লে আমি 180 ডিগ্ৰীৰ পৰা 155টো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে পাম আমি 25 ডিগ্ৰী এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্নটো চাওঁ আমি এই চিত্ৰটো চাম এই চিত্ৰটোৰ পৰা x ৰ মানটো উলিয়াবলৈ কৈছে আমি যদি চাওঁ এই গোটেই তিনিটা যদি কোণ যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম এডাল ৰেখা হ'ব এডাল তেতিয়া 60 ডিগ্ৰী প্লাছ x প্লাছ 45 ডিগ্ৰী আমি তিনিটা যোগ কৰিছোঁ যোগ কৰিলে হ'ব 180 ডিগ্ৰী 60 লগত আমি 45 যোগ কৰিলে হ'ব 105 ডিগ্ৰী x প্লাছ 105 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হ'ল এতিয়া গতিকে x ৰ মানটো হ'ব 105 ডিগ্ৰীটো আমি পক্ষান্তৰ কৰি ল'লে 180 ডিগ্ৰীৰ পৰা বিয়োগ হৈ যাব আনচাৰটো হ'ব 75 গতিকে কোন x ৰ মান হ'ব 75 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ ইয়াতে এটা চিত্ৰ আছে এই চিত্ৰটোৰ পৰা কোন y টোৰ মান কিমান সুধিছে আমি ইয়াত দেখিছোঁ যে y কোণটোৱে 60 ডিগ্ৰী কোণটোৱে বিপৰীত কোণ আমি জানো যে বিপৰীত কোণবোৰ সমান গতিকে কোন y মানটো হ'ব 60 ডিগ্ৰী সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এই ছবিটো চাওঁ আমি চিত্ৰৰ পৰা ছেদক কোণডাল হ'ব সুধিছে এ বি আৰু চি ডি দুডাল সমান্তৰাল ৰেখা ইয়াত কাটিছে আমাক পি কিউৱে কাটিছে এই পি কিউডালক ছেদক বা ত্ৰিজক বুলি কোৱা হয় গতিকে ইয়াৰ ছেদক হ'ব চি নম্বৰটো পি কিউ